এখন তয়াময়া যুদ্ধ অঞ্জনা বাছৰ কৰ্মচাৰীক দখবুজা বাছৰ কৰ্মচাৰীয়ে কৰিলে গুৰুলাগুৰুলকৈ প্ৰহাৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অঞ্জনা বাছৰ কৰ্মচাৰী এজন গাড়ী বাহিৰতে তো বহুত মাৰিলে মানে গাড়ীখনৰ ভিতৰত যেতিয়া ভৰাই ল'লে তিনিটাই ধৰি দিছে চিটৰ তলত শুৱাই লৈছে আৰু এটা মুখ ধৰি দিছে দুটা হাত ভৰি ধৰি দিছে গাড়ীখনৰ ভিতৰত মাৰিছে কৈছে তিনিচুকীয়া এটি ৰোডৰ অসম ৰাজ্যিক বাছ আস্থানৰ পৰা কিছু সমীপত দুখন বাছৰ কৰ্মচাৰীৰ মাজত এক সৰু ঘটনাক কেন্দ্ৰ কৰি ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হয় দখবুজা বাছৰ সকলো কৰ্মচাৰীয়ে মিলি গুণ্ডা বাহিনীৰ দৰে অঞ্জনা বাছৰ কৰ্মচাৰীজনক টানি চুচৰাই নি বাছৰ ভিতৰলৈ চোকা অস্ত্ৰৰে বহু বেয়াকৈ মাৰধৰ কৰে এই মাৰপিটৰ ঘটনাত কৰ্মচাৰীজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা বাবে অঞ্জনা বাছৰ স্বত্বাধিকাৰে দখবুজা বাছৰ কৰ্মচাৰীসকলৰ বিৰুদ্ধে তিনিচুকীয়া আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে এই সমগ্ৰ ঘটনা সংঘটিত হোৱাৰ পাছতে তিনিচুকীয়া জিলাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে দেখিছে আপোনালোকে এতিয়া ক'ত ক'ত কেনেকৈ জখম কৰিছে কেঁচিৰে মাৰিছে লাঠিৰে আমিতো ভাবিছিলোঁ যে তেখেতক মানে যিদৰে মাৰপিট আমিতো স্পটত নাছিলোঁ বাৰু ভিডিঅ' ফুটেজটো আপোনালোককো দিছোঁ আমি দেখিছোঁ বাকী ষ্টাফবোৰে যেনেকৈ কৈছে মাৰি গাড়ীৰ ভিতৰত ভৰাই নি যিদৰে কিজানি মাৰি পেলাই দিব বুলি ভাবিছিলোঁ আমাৰ ষ্টাফবিলাকে পাছফালৰ পৰা যেতিয়া চিঞৰিলে তেতিয়া চিঞৰ বাখৰ কৰাত তেওঁলোকে থানা ফালে ভৰাই ইয়াত চুচৰাই কিনি ঠেলি ভৰাই কিনি দি বাছখন গুচি গৈছেগৈ এইটোতো বহুত বেয়া হেৰি হৈছে মানে ঘটনা আজি এনেকৈ কৰিবলৈ সাহস পাইছে আৰু ষ্টাফজনে ক'লেই উকিল আহি কিবা এখেতক সুধিছে আমাৰ লগততো কথাও পতা নাই কিবা কাৰণ তেখেতকে মাৰিছে এতিয়া কিবা মেনেজমেণ্ট কৰিবা নেকি কিবা সেইবোৰ সুধিছে যদি এনেকৈ মেনেজমেণ্ট কৰি যদি এতিয়া পঠিয়াই দিবলগীয়া হয় তেওঁলোকক এৰি দিয়া তেওঁলোকেতো আৰু ভৱিষ্যতে চান্স পাব ন সাহস পাব মাৰিলোঁ কি কৰিব যা থানাত গ'লোঁ আহিলোঁ এজাহাৰ দিছে নেকি এজাহাৰ এফআইআৰ এখন দিছোঁ আমি এইখন এফআইআৰ এখন আছে ইয়াত চাব পাৰে আপোনালোকে কিন্তু অকণমান বস্তু লেহেমীয়া নিচিনা পাইছোঁ আমি অকণমান ফাষ্ট হ'লে ভাল কাৰণ ল'ৰাজন মানে বহুত জখম হৈছে থানাৰ ফালৰ পৰা এবাৰ নিছিলে মেডিকেল কৰাবলৈ ভালকৈ নাই তেখেত থাকিব পৰা নাই আমি আকৌ পাৰ্চনেলি লৈ গ'লোঁ আমাৰ ফালৰ পৰা যিহেতু বহুত বেয়াকৈ জখম আঘাত পাইছে তেখেতে সেয়া পুলিচে ভালদৰে ব্যৱস্থা ল'ব লাগে আৰু এওঁলোকৰ ওপৰত যাতে স্পটত মানে মাৰপিট হৈ থকা দেখিছিলোঁ ময়োতো অঞ্জনা বাছতে থাকোঁ বৰ্তমান মোৰখন ডিলাৰত সোমাই আছে তথাপিও আহিছিলোঁ পাক এটা মাৰিছিলোঁ সিহঁতক দেখি মানে ৰখিব নোৱাৰিলোঁ মই এৰুৱাই দিলোঁ তাৰপৰা মোক মানে সিহঁতি হাত লগাব বিচাৰিছিলে মানে হাত লগোৱা নাই আমি দুজন ল'ৰাই অৰুৱাই নিদিয়াই দি এজনকো মাৰিয়ে পেলালে মই অৰুৱাই নি কিনি গাড়ীত ভৰাই থলোঁ তথাপিও ইয়াক লিভাৰলৈ খেদি গৈছিলে মাৰিবলৈ মোৰ ফালৰ পৰা মই ইমানটোৱে ক'লোঁ